আজি গণেশ চতুৰ্থী গোটেই বিশ্বতে আজি গণেশ চতুৰ্থীৰ পূজা চলি আছে। ঠিক তেনেদৰে শ্ৰী শ্ৰী শিৱ গণেশ শান্তি ধাম, যাক আমি গণেশ মন্দিৰ বুলি পৰিচিত, এই ধামতো আজি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত সম্পূৰ্ণ আধ্যাত্মিক দিশেৰে আমাৰ পূজাভাগ ইয়াত চলি আছে। আমাৰ ৰাতিপুৱাৰ পৰা ভক্তৰ লানি নিচিঙা সোঁতেৰে ইয়াত আহি উপচি পৰিছে। সকলো ভক্তই নিজৰ নিজৰ মানস লৈ ইয়াত আহি নৈবেদ্যবিলাক আগবঢ়ায়। এই প্ৰচলিত বিদিত আছে যে ইয়াত ভাবা কথাটো সিদ্ধি হয় বুলিয়ে কয়। বাৰু যিয়ে নহওক, আমাৰ এই ধামখনৰ আমাৰ এই পূজাভাগীত যিসকল ভক্তই অংশগ্ৰহণ কৰিছে, সেইসকল ভক্তক হয়তো আমাৰ পূজা পৰিচালনা সমিতিয়ে যথা হিচাপত আমি তেওঁলোকক আমি সুবিধাখিনি দিব পৰা নাই। তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত আমি ক্ষমা যাচিছোঁ। অকণমান কষ্ট হৈছে তেখেতসকলৰ। আমাৰ এইখন ধাম তাৰমানে বৰ্তমান চালুকীয়া অৱস্থাত আছে। এই চালুকীয়া অৱস্থাটোত কিন্তু এই ধামৰ প্ৰতি আমাৰ যি ভক্তসকলৰ সহানুভূতি অনেক আছে, তাৰমানে অশেষ আছে। আৰু আমি পাইছোঁ আজি 1.5 বছৰে আমাৰ ইয়াত আমি নতুন সমিতিখনে কাৰ্যভাৰ লোৱাৰ হ'ল। এই 1.5 বছৰত আমি যিসকল ভক্তৰ পাইছোঁ বা তেওঁলোকৰ অনুদানেৰে আমি এই ধামখন যিখিনি পাৰোঁ সেইখিনি আমি ইয়াত বনাই আছোঁ। আমি চৰকাৰী সাহায্যও পাইছোঁ। ইয়াত আমাৰ বিধায়ক জয়ন্ত মল্ল ডাঙৰীয়াই আমাক ইয়াত 10 লাখ দিলে। তাৰ কাৰণে আমি এটা ঘৰ বনালোঁ, অতিথিশালা। তাৰপিছত আমাক এতিয়া অলপতে আমাৰ যি সাংসদ ফণীভূষণ চৌধুৰীদেৱে আমাক 10 লাখ টকা দিলে। তেখেতৰ কাৰণে আমি এটা ভোগঘৰ বনাই আছোঁ। গতিকে এই ধামখন আমাৰ দিনে প্ৰতিদিনে ভক্তৰ সংখ্যা বাঢ়ি আহিছে। গতিকে মই সকলোকে এই ভক্তসকলক ধন্যবাদ দিছোঁ, যাতে আগন্তুক দিনতো এই ভক্তসকলৰ যিখিনি আমাৰ সহায় সাহায্য সদায় থাকে, সহানুভূতি থাকে, সেইখিনি আমি কামনা কৰিছোঁ সমিতিটোৰ পৰা। এইখিনি আমাৰ ক'বলগীয়া। সম্পাদক মহোদয়ে ইতিমধ্যে আপোনালোকক গোটেইখিনি কথা কৈয়ে গৈছে। এই পবিত্ৰ ধামত আজি ঐতিহ্যমণ্ডিত আজি প্ৰায় 40-42 বছৰ ধৰি ইয়াতে আজি এই গণেশ চতুৰ্থীয়ে হওক বা বৰদা চতুৰ্থীয়ে হওক, এইবোৰ চলি আছে। আৰু বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আমাৰ দূৰ দূৰণিৰ পৰা আমাৰ ইয়াতে ভক্তপ্ৰাণ ৰাইজ আহে। উজনি অসমৰ পৰা আহে, নামনি অসমৰ বঙাইগাঁও, ধুবুৰী এইবোৰৰ পৰা আহে। উজনি অসমৰ আপোনাৰ চিপাঝাৰ, মঙলদৈ, যোৰহাট, ডিব্ৰুগড় পৰ্যন্ত ইয়াতে ভক্ত আহে। আৰু বহু বাহিৰৰ পৰা মানে অসমৰ বাহিৰৰ পৰা ইয়াতে ভক্ত আহি ষ্টে কৰি যায়। এই সন্দৰ্ভত আমাক যথেষ্টখিনি অলপ চলপ বা যথেষ্টখিনি সহায় কৰিছে আমাৰ জয়ন্ত মল্ল পূজাৰ পৰা। ইয়াতে আমাক অতিথিশালা বা ভোগঘৰ এটা দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে যিটো জাগ্ৰত মন্দিৰ আজি কিয় প্ৰমাণ পায়, ইয়াতে আগতে বহুত ধৰণৰ দুৰ্ঘটনা হৈছিলে। এতিয়া এই জাগ্ৰত মন্দিৰ যেতিয়াৰ পৰা মন্দিৰটো জাগ্ৰত হৈ গ'ল, এই চকত গণেশ মন্দিৰ চকত দুৰ্ঘটনা নাশ হৈ গৈছে, হ্ৰাস হৈ গৈছে বহুত। গতিকে আপোনালোকক আজি আপোনালোকে দেখিছে লানি নিচিঙা সুত হৈছে, আপোনালোকে আহিছে, আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। আৰু এই গণেশ চতুৰ্থীৰ সমগ্ৰ ভক্তবান ৰাইজৰ লগতে আপোনালোককো আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।